ডামৰাবুঢ়া প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ VEEOৰ। বিদ্যালয়ৰ শৈক্ষিক আভ্যন্তৰীণ পৰিৱেশ দেখি আপ্লুত শিক্ষা বিষয়া মইদুল হক চৌধুৰী। আজি হঠাৎ বৰপেটা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে বিদ্যালয়খনত প্ৰৱেশ কৰে। 2022 চনৰ পৰা 2025 চনলৈ A+ গ্ৰেড পাবলৈ সক্ষম হোৱা বিদ্যালয়খনৰ চাফ চিকুণতা, সেউজ পৰিৱেশ, শিক্ষাৰ লগতে পুথিভঁৰালৰ পৰিপাতি দেখি সন্তুষ্টি লাভ কৰে। ছাত্ৰ ছাত্ৰীৰ অনুশাসন, শিক্ষকৰ দায়বদ্ধতাও তেওঁৰ নজৰত পৰে। শিক্ষা বিষয়াগৰাকীয়ে বিদ্যালয়খনৰ অধিক উত্তৰোত্তৰ কামনা কৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ আন্তঃগাঁথনিৰ বাবে প্ৰয়োজনীয় কিছু বিষয়ৰ ওপৰত চিন্তা কৰে। শিক্ষা বিষয়াগৰাকীৰ আকস্মিক উপস্থিতিত অভিভাৱকসকলেও আনন্দিত হয়। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, JNKD নিউজ। আজি খুব আনন্দৰ দিন। আমাৰ বিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিছে। আমি আনন্দিত, যথেষ্ট ভাল নম্বৰ পাইছে আৰু এই যিটো ব্যৱস্থা বা এই ধাৰাটো আমাৰ আগলৈ অক্ষুণ্ণ থাকিব বুলি মই আশাবাদী। আৰু আমাৰ প্ৰত্যেক বছৰতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অৱতীৰ্ণ হোৱা আটাইকেইজনে কৃতকাৰ্য হৈছে আৰু আগন্তুক দিনতো আমি আমাৰ এই অনুষ্ঠান শিক্ষামন্ত্ৰী একাডেমীৰ পৰা তেনেধৰণৰ ফলাফল আমি উলিয়াব পাৰিম এই আশা ৰাখিছোঁ। আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোক আটাইকেইজনলৈকে আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা আমি জ্ঞাপন